বিহুৱে বিশ্ব ৰেকৰ্ড গঢ়িলে। এতিয়া বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সাজু হৈছে ঝুমুৰ নৃত্যই। চনত সৰুসজাই ষ্টেডিয়ামত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত গিনিজ বুক অৱ ৰেকৰ্ডত নাম সন্নিৱিষ্ট হৈছিল অসমৰ বিহুৱে। 11,000 বিহুৱা বিহুৱতীয়ে বিহু প্ৰদৰ্শন কৰি দুটাকৈ বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছিল। এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ সাজু চাহ জনগোষ্ঠীৰ ঝুমুৰ নৃত্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত 24 ফেব্ৰুৱাৰীত আন এক ইতিহাস ৰচিব অসমে। সৰুসজাই ষ্টেডিয়ামত 8,000 শিল্পীয়ে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰি বিশ্ব ৰেকৰ্ড গঢ়িব ঝুমুৰ নৃত্যই। অসমৰ 800 চাহ বাগিচাৰ পৰা শিল্পী বাছনি কৰি ইতিমধ্যে আৰম্ভ কৰিছে ঝুমুৰৰ আখৰা। মাষ্টাৰ ট্ৰেইনাৰ আৰু সহ প্ৰশিক্ষকসকলৰ জৰিয়তে প্ৰশিক্ষণ সামৰি 19 ফেব্ৰুৱাৰীত শিল্পীসকলক লৈ যোৱা হ'ব গুৱাহাটীলৈ। 21 ফেব্ৰুৱাৰীৰ পৰা 23 ফেব্ৰুৱাৰীলৈ হ'ব শিল্পীসকলৰ চূড়ান্ত আখৰা। 24 ফেব্ৰুৱাৰীত প্ৰদৰ্শন কৰা হ'ব ঝুমুৰ নৃত্য। স্বাভাৱিকতে এই খবৰে এতিয়া চাহ জনগোষ্ঠীৰ লোকসকলক উৎফুল্লিত কৰি তুলিছে।